নমস্কাৰ সদাৰ স্বাগতম আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ইতিমধ্যে যেহেতু গুৰুত্ব আজিৰ পৰা এক্সটাৰ্নেল ইভালুৱেশ্যন আৰম্ভ হৈছে, গতিকে আমাৰ পেকেজিঙৰ ক্ষেত্ৰত এটা খোজা আছে। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ আমি আমাৰ ওএমআৰসমূহ কেনেকুৱা ধৰণে পেকেট কৰিম এই কথাটো আজি ভিডিঅ'টোৰ জৰিয়তে ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে প্ৰত্যেকখন বিদ্যালয়তে এনেকুৱা ধৰণৰ এটি কভাৰ পাইছে। ইয়াৰ আগৰ গুৰুত্বত এই কভাৰটো ইয়াতকৈ অকমান সৰু আছিল আৰু এই যিখন বেনাৰখন ইয়াতকৈ বেলেগ ধৰণৰ আছিল। এবাৰ অকমান বৰ সুন্দৰকৈ ডিষ্টিং কৰি দিছে আৰু কভাৰটো ডাঙৰ কৰিছে, গতিকে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। এতিয়া এইটো হৈছে মেইন কভাৰ। এই কভাৰটো কি হ'ব আমাৰ এনেকুৱা ইতিমধ্যে আপোনালোকে ব্লকৰ ফালৰ পৰা বা চিআৰচি কোঅৰ্ডিনেটৰৰ জৰিয়তে এনেকুৱা ধৰণৰ পেকেট 4টাকৈ পাইছে। গতিকে এই পেকেট কেইটা আমি কি কৰিব লাগিব, আমাৰ এই যিটো এইটো পলিথিন আছে আমি ভৰাব লাগিব। এটা কেনেকুৱা ধৰণে ভৰাব লাগিব সেই কথাখিনি আমি জানিব লাগিব। প্ৰথম কথা হ'ল আমাৰ প্ৰথম যিটো পেকেট, যিকোনো এটা পেকেটত আমি কি দিব লাগিব, এটেন্ডেন্স শীট। অৰ্থাৎ আপোনাৰ বিদ্যালয়লৈকে এটেন্ডেন্সৰ কাৰণে ওএমআৰ কেইখন আহিছে। ধৰা হ'ল মই ধৰিছো আমাৰ এলপি স্কুলৰ ক্ষেত্ৰতে ধৰিছো 5টা ক্লাছ, আপোনাৰ 5খন এটেন্ডেন্স আহিব। কিবা কাৰণত যদি আপোনাৰ ছাত্ৰ ছাত্ৰী বেছি হয়, এটেন্ডেন্সৰ সংখ্যা বেছিও হ'ব পাৰে। এতিয়া এই বিদ্যালয়খনলৈকে 3খন এটেন্ডেন্স আহিছে, অৰ্থাৎ বিদ্যালয়খনত 2টা শ্ৰেণী নাই, নোহোৱাৰ কাৰণে 3খন এটেন্ডেন্স আহিছে। আপোনাৰ তাত এটেন্ডেন্স হয়তো 5খনো আহিব পাৰে, তাতকে বেছিও হ'ব পাৰে। ষ্টুডেন্টৰ ওপৰত বেছ কৰি এটেন্ডেন্স শীট আহিব আৰু এটেন্ডেন্স শীটত ইতিমধ্যে প্ৰেজেন্ট এবসেন্ট আছে, সেলফ ইভালুৱেশ্যন এক্সট্ৰা আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন এক্সট্ৰা। এইখিনি আপোনালোকে ফিল আপ কৰি কি কৰিব, এটেন্ডেন্স শীটটোত শীটৰ যিটো হালধীয়া পেকেটত আপোনালোকে কি কৰিব, ভৰাব। এইটো হ'ল আমাৰ এটা পেকেট। তাৰপিছত কি হ'ব, আমাৰ বিদ্যালয়ত যদি প্ৰথম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী আছে তেতিয়াহ'লে কি কৰিব লাগিব, প্ৰথম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰীজনৰ যিখন ওএমআৰ, যিখন মানে যিকেইখনো হ'ব পাৰে। কেতিয়াবা কিবা কাৰণত এইখনত আমাৰ কি আছে, এই যদি আপোনালোকে ইয়াতে চাই 1 2 3 4 5 6 7 8, অৰ্থাৎ ইয়াতে 8জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন ওএমআৰ আছে। এয়া হৈছে আমাৰ কোন ক্লাছৰ, এইটো হৈছে আমাৰ এই ক্লাছ 2 ক্লাছৰ ক্ষেত্ৰত 8জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন ওএমআৰ। যদি আপোনালোকৰ বিদ্যালয়ত 10জন ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে ক্লাছ 2ৰ কাৰণে আপুনি 2খন ওএমআৰ পাব। তেনেকুৱা ধৰণে আপুনি গম পাব। ক্লাছ 2 ওএমআৰ কি কৰিব লাগিব, আপুনি এটা এক্সট্ৰা পেকেটত ভৰাব লাগিব। ক্লাছ 2ৰ যিখিনি ওএমআৰ আছে, ওএমআৰ খিনি আপুনি এক্সট্ৰা পেকেটত ভৰাব লাগিব। এই দুটা পেকেট হ'ল। তাৰ পিছত আহিল আমাৰ আন এটা পেকেট। এই পেকেটত আপুনি কি কৰিব, ক্লাছ 1ৰ যিখিনি ওএমআৰ আছে, 1ৰ ওএমআৰ খিনি এক্সট্ৰা কৰি এটা পেকেটত ভৰাব। কেইটা পেকেট পালো এতিয়ালৈকে, আমি 3টা পেকেট পালো। তাৰ পিছত আপোনাৰ বিদ্যালয়ত বাকি যিমান ছাত্ৰ ছাত্ৰী থাকিব, আমাৰ ক্লাছ 3ৰ পৰা 9লৈকে যিমান ছাত্ৰ ছাত্ৰী থাকিব, সকলো ছাত্ৰ ছাত্ৰীৰ ওএমআৰ এটা এক্সট্ৰা পেকেটত ভৰাব মানে সোমাব লাগিব। গতিকে আমি গম পালো আমাৰ পেকেট কেইটা হ'ব। যদি আপোনাৰ এখন এলপি স্কুল ক্লাছ 1ৰ কাৰণে এটা পেকেট, এনেকুৱা পেকেট এটা, ক্লাছ 2ৰ কাৰণে এটা, ক্লাছ 3ৰ পৰা 5লৈকে এটা আৰু এটেন্ডেন্সৰ কাৰণে এটা, 4টা পেকেট। যদি আপোনাৰ বিদ্যালয়খন অকল 9ম শ্ৰেণীৰ হয় তেতিয়াহ'লে আপোনালোকৰ বিদ্যালয়ত মাত্ৰ 2টা পেকেট হ'ব। কেনেকুৱা ধৰণে, এটেন্ডেন্সৰ কাৰণে এটা পেকেট আৰু ক্লাছ 9ৰ কাৰণে এটা পেকেট। যদি আপোনালোকৰ বিদ্যালয়খন 1ৰ পৰা 10লৈকে হয়, 10লৈকে হ'লে যিহেতু আমাৰ 9ম শ্ৰেণীলৈকে অনুষ্ঠিত হ'ব, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, পেকেট হ'ব 4টা। 1ৰ কাৰণে এটা, 2ৰ কাৰণে এটা, এটেন্ডেন্স শীটৰ কাৰণে এটা আৰু 3ৰ পৰা 9ম শ্ৰেণীৰ কাৰণে এটা। যদি আপোনালোকৰ বিদ্যালয়খন 6, 7, 8 থকা বিদ্যালয় হয় তেতিয়া আপোনালোকৰ বিদ্যালয়ত 2টা পেকেট হ'ব। কিহৰ কাৰণে, এটেন্ডেন্স শীটৰ কাৰণে এটা আৰু 6, 7, 8ৰ ওএমআৰ খিনি ভৰাব লাগিব এটা। এইখিনি ভৰোৱা হৈ গ'ল। এতিয়া আমি গম পালো আমাৰ বিদ্যালয় ৱাইজ কোনোবাখনত 4টা ওএমআৰৰ পেকেট হ'ব, কোনোবাখনত 2টা ওএমআৰৰ পেকেট হ'ব। আমাৰ ক্লাছ 1ৰ কাৰণে এটা ওএমআৰৰ পেকেট, ক্লাছ 2ৰ কাৰণে এটা ওএমআৰৰ পেকেট, তাৰপিছত এটেন্ডেন্সৰ কাৰণে এটা ওএমআৰৰ পেকেট আৰু 3ৰ পৰা 9লৈকে এটা ওএমআৰৰ পেকেট। আৰু এই আটাইকেইটা পেকেট আমি লগ কৰি কি কৰিব লাগিব, আমাৰ হাতত থকা যিটো আমাৰ এই ডাঙৰ পেকেট যিটো আছে, এই পেকেটত আমি কি কৰিব লাগিব, এই আটাইকেইটা ওএমআৰৰ পেকেট আমি হালধীয়া পেকেট আমি ভৰাব লাগিব। আৰু ইয়াত আপোনালোকে বৰ ধুনীয়াকৈ কোনটো পেকেট কি ওএমআৰ লিখিব, তলত প্ৰধান শিক্ষকৰ সিগনেচাৰ আৰু এক্সটাৰ্নেল ইভালুৱেটৰজনৰ সিগনেচাৰ কৰিব, কৰি এইটো আপোনালোকে ইয়াতে ভৰাই দিলে। এতিয়া আপুনি এই যিখন লেভেল আছে, এই লেভেলখন কেনেকুৱা ধৰণে ফিল আপ কৰিব। প্ৰতিটো খামত এনেকুৱা ডাঙৰ ডাঙৰ লেভেল আছে। যোৱাবাৰ এই লেভেলখন এনেকুৱা সৰু আছে, কিন্তু এইবাৰ ডাঙৰ কৰি দিছে। ইয়াতে চব বিশেষ ফিল আপ কৰিবলগীয়া কথাটো হৈছে ডেট, তাৰিখটো আপোনালোকে নিজে গম পাব আপোনালোকৰ বিদ্যালয়ত কোনদিনা এক্সটাৰ্নেল ইভালুৱেশ্যন অনুষ্ঠিত হৈছে।
এই তাৰিখটো কিন্তু সেলফ ইভালুৱেচনৰ নহয় এক্সটাৰ্নেল ইভালুৱেচনৰ তাৰ কাগজ আছে সেট নম্বৰ মানে হৈছে আমাৰ বিদ্যালয়লৈকে যিখন কোৱেশ্চন পেপাৰ আহিব তাত এ বি আৰু সি তিনিটা সেটৰ কোৱেশ্চন পেপাৰ থাকিব গতিকে আপোনালোকৰ কোৱেশ্চন পেপাৰখনতে পাব কিমান নম্বৰ সেটৰ হয় এ হয়নে বি হয়নে সি হয় তাত আপোনালোকে লিখিলে তাৰ তলত চাওক এই তলৰ পাৰ্টটো অত্যন্ত গুৰুত্বপূৰ্ণ এইটো আপোনালোকে ভালদৰে মন কৰিব ইয়াতে চাওক 1 নম্বৰ পইণ্টটোত আছে টোটেল ফিল আপ ওএমআৰ শীট আৰু 2 নম্বৰ পইণ্টটোত আছে টোটেল এটেন্ডেন্স শীট The total fill up OMR sheet মানে হৈছে আপোনাৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে যিমান কেইখন OMR আহিছে সেই OMR কেইখন আপুনি ইয়াতে কি কৰিব লাগিব সংখ্যাটো ইয়াতে দিব লাগিব আৰু তলত এটেন্ডেন্স শীট বুলি কোৱাৰ লগে লগে আপোনালোকৰ বিদ্যালয়লৈকে ইতিমধ্যে এটেন্ডেন্স শীটটো আহিছে OMR এই এটেন্ডেন্স শীটৰ OMR সংখ্যাটো আপোনালোকে ইয়াতে দিব লাগিব একেবাৰে সহজ এটা অসুবিধা নাই আৰু তলত ব্ৰেকআপ কৰি দিবৰ কাৰণে দিয়া হৈছে যেহেতু আমাৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে গুণোৎসৱ অনুষ্ঠিত হ'ব তাত আপোনালোকৰ প্ৰত্যেকটো ক্লাছৰ ইয়াতে নাম দিয়া হৈছে ক্লাছ 1 ত কেইখন OMR ক্লাছ 2 ত কেইখন OMR ক্লাছ 3 ত কেইখন OMR এই কথাটো ইয়াতে থাকিব কিন্তু এই কথাত এটা মন কৰিব লাগিব যদি আমাৰ বিদ্যালয়ত দ্বিতীয় শ্ৰেণীত 8 জন ছাত্ৰ ছাত্ৰী 8খন OMR নহয় এখনে OMR হ'ব কাৰণ প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ OMR ফিল আপ কৰি দিয়াৰ দায়িত্ব হৈছে আমাৰ বিদ্যালয়ৰ নোডেল টিচাৰ বা এক্সটাৰ্নেল ইভালুৱেটৰৰ সহযোগত কৰিব লাগিব বাকি তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে যিমান OMR থাকিব সেই OMR বিলাক ছাত্ৰ ছাত্ৰীসকলে নিজে ফিল আপ কৰিব লাগিব গতিকে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ সংখ্যা যিমান OMR হয়তো আপোনাৰ কিমান নহ'ব পাৰে যদি আপোনাৰ 5 জন ছাত্ৰ ছাত্ৰী আছে OMR এখন হ'ব যদি আপোনাৰ 6 জন ছাত্ৰ ছাত্ৰী আছে OMR এখন হ'ব কিন্তু 12 জন ছাত্ৰ ছাত্ৰী হলে আপোনাৰ OMR দুখন হৈ যাব সেইটো আপোনালোকে নিজাববীয়াকৈ চাই ল'ব গতিকে ইয়াতে টোটেল ফিল আপ OMR শীটৰ সংখ্যাটো দিলে টোটেল এটেন্ডেন্স শীটৰ সংখ্যাটো ইয়াতে দিলে আৰু তলত প্ৰধান শিক্ষকৰ সিগনেচাৰ আৰু এক্সটাৰ্নেল ইভালুৱেটৰ জনৰ সিগনেচাৰ লৈ এইটো আপোনালোকে ইয়াতে এটা ষ্টিকাৰ আছে আপোনালোকে দেখা পাব ইয়াত এনেকুৱা ধৰণৰ এটা ষ্টিকাৰ আছে এই ষ্টিকাৰটো আপোনালোকে উলিয়াই লৈ এইটো এনেকুৱা ধৰণে আশাদি কৰি দিয়াৰ পিছত এইটো শিল্পে হৈ গ'ল আৰু এইটো আপুনি পৰৱৰ্তী পৰ্যায়ত লাইসেন্স অফিচাৰজনক কি কৰিব লাগিব জমা দিব লাগিব গতিকে সদা ছাত্ৰীসকল মই প্ৰায় 4 মাহ মূৰত আজি ভিডিঅ' বনাইছো মোৰ বিশেষ এটি অসুখৰ কাৰণে মই এইকেইদিন ভিডিঅ' বনাব পৰা নাছিলো গতিকে এই ভিডিঅ'টো আপোনালোকলৈকে আগবঢ়ালো নিশ্চয় ভিডিঅ'টো যদি আপোনালোক উপকৃত হৈছে আৰু আপোনালোকে যদি কোন প্ৰথমবাৰৰ কাৰণে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত শিক্ষক বন্ধু বান্ধৱীসকলকো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব ধন্যবাদ সদা ছাত্ৰীসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব সদা ছাত্ৰীসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব